সম্পাদকগৰাকী বাৰে বাৰে চুৰি কৰে। ই এটা বংশগত চোৰ। সি ডকাইত গড় হত্যাৰ লগত জড়িত। পিছে কোন এই সম্পাদক? কোনে লাখ লাখ টকা দি মেনেজ কৰে DDSক? এবাৰ বৃহৎ কেলেংকাৰী হৈছে বৰপেটাত। পিছে কি এই কেলেংকাৰী? এতিয়া আহিছো বাতৰিৰ মূল অংশলৈ। বৰপেটা জিলাৰ দক্ষিণ তিতাপানী সমবায় সমিতিত হৈছে এই বৃহৎ কেলেংকাৰী। আজি দক্ষিণ তিতাপানী সমবায় সমিতিৰ সুলভ মূল্যৰ দোকানী আৰু সদস্যসকলে এই বৃহৎ কেলেংকাৰীৰ সন্দৰ্ভত বৰপেটা জিলা উপায়ুক্তক দাখিল কৰিছে এখন স্মাৰক পত্ৰ। দক্ষিণ তিতাপানী সমবায় সমিতিৰ এইজনেই হৈছে সম্পাদক আব্দুছ সবুৰ আহমেদ। 2018 চনৰ পৰা 2023 চনলৈ শ শ কুইণ্টল চাউল চুৰিৰ অভিযোগ উত্থাপিত হৈছে এইজন আব্দুছ সবুৰ আহমেদৰ বিৰুদ্ধে। এই সম্বন্ধে 2023 চনত কলগাছিয়া আৰক্ষী থানাত এখন গোচৰ ৰুজু হৈ আছে আব্দুছ সবুৰ আহমেদৰ বিৰুদ্ধে। কাৰ আশীৰ্বাদ আছে সম্পাদক আব্দুছ সবুৰ আহমেদৰ ওপৰত। DDSক টকা দি হেনো খুলি লয় টেক। এই ক্ষেত্ৰত চৰকাৰক এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে সমবায়ৰ সদস্য আৰু সুলভ মূল্যৰ দোকানীসকলে। লগতে এই সম্পাদক থকালৈকে টেক খুলি নিদিবলৈ আৰু গোচৰ নিষ্পত্তি নোহোৱালৈকে সম্পাদকগৰাকীক দায়িত্ব নিদিবলৈ অনুৰোধ জনাইছে বৰপেটা জিলা উপায়ুক্তগৰাকীক। নিউজ ডেস্ক ৰিপৰ্ট MTV এক্সপ্ৰেছ। আমাৰ যেটা জুলাই মাহৰ চাউল আছিলে, তো জুলাই মাহৰ চাউলটো আমি নোপোৱাৰ কাৰণে কমপ্লেইন কৰিছিলোঁ। তো সেইটো মানে আজি আমাৰ উপায়ুক্ত ছাৰক মানে জনালোঁ আৰু কথাটো আগত জনোৱা হৈছিলে। তো আজি মানে বহুতকেইটা কথা মানে জানাব লগা হ'ল, তাত জনালোঁ আজি। তো তাৰে মাজে হ'ল মানে আমাৰ দক্ষিণ তিতাপানীত নাথাকোঁ, আমাক মনবীৰ সমবায়লৈ ট্ৰান্সফাৰ কৰি দিব লাগে। আৰু ইয়াৰ মাজত কথা কি আমাৰ চাউলটো খেলি মেলি হৈয়ে থাকে মাজে মাজে, আগতো বহুত কিবা কমপ্লেইন আছে। তো ইয়াত থাকিব নিবিচাৰোঁ আমি আৰু আমাৰ সিদ্ধান্ত ট্ৰান্সফাৰ লাগে। আমাৰ আপোনালোকৰ সমবায়টো টেক হৈছে? হয়, টেক হৈ আছে। মনবীৰ সমবায় টেক হৈ আছে বাৰু 1 বছৰ হ'ল প্ৰায়। কিহৰ কাৰণে টেক হৈছে? এইটো জুলাই মাহত চাউল বিক্ৰী কৰিছিলে আমাৰ ছেক্ৰেটাৰীয়ে। তাৰপিছত আমি কমপ্লেইন কৰিছোঁ, কেছ কৰিছিলোঁ। কৰাৰ পিছত মানে এইবোৰ উল্টা খেলি মেলি চলি আছে আৰু কি। কিমান চাউল বিক্ৰী কৰিছে? 1800 কুইণ্টেল চাউল। কোনে বিক্ৰী কৰিছিলে? আমাৰ ছেক্ৰেটাৰীয়ে। ছেক্ৰেটাৰীৰ নাম কি? আব্দুছ সবুৰ আহমেদ। সমবায়ৰ নাম কি? দক্ষিণ তিতাপানী সমবায় সমিতি। ক'ত? এইটো বৰপেটা। আপোনাৰ নাম? আব্দুৰ ৰহিম। এতিয়া আপোনালোকে কি বিচাৰে? আমি ট্ৰান্সফাৰ লাগে, আমাক আমাৰ মনবীৰ সমবায় ট্ৰান্সফাৰ কৰি দিব লাগে। আৰু যদি এইটো সময় ছেক্ৰেটাৰী থাকে, আমি নাথাকোঁ ইয়াত। কোনটো সমবায়ৰ পৰা আপোনালোকে? আমি বৰপেটাৰ পৰা মনবীৰ সমবায় লাগে আমাক। বৰপেটা সমবায়ৰ পৰা আপোনালোকে দক্ষিণ তিতাপানী সমবায় সমিতিৰ পৰা মনবীৰ সমবায় লাগে। অসুবিধাটো কি পাইছে? অসুবিধা ইয়াত চাউলৰ বহুত খেলি মেলি হয় আমাৰ। খেলি মেলি মানে কেনেকুৱা খেলি মেলি? ইয়াত মাজে মাজে চাউল চুৰি কৰি বিক্ৰী কৰে। এইবোৰ খেলি মেলি আহি থাকে, ৰাইজৰ হেম্পাৰ আহি থাকে, ৰাইজৰ হামলা আহি থাকে, কাজিয়া হৈ থাকে। গাঁৱৰ পৰা কিবা পদক্ষেপ লৈছিল নে? নাই, লৈছোঁ, বহুত লগাইছে এনেকুৱা। প্ৰথমে আমি আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ যোগেদি আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনোৱাৰ এটা ৰাস্তা লৈছোঁ। কাৰণটো হ'ল এই দক্ষিণ তিতাপানী সমবায় সমিতিখনত 2018ত আপোনাৰ 700 কুইণ্টেল চাউল সম্পাদকগৰাকীয়ে চুৰি কৰিছিল। তেতিয়াৰো এটা গোচৰ আছে। আৰু 2021ত এই আটা আৰু চাউল এই সম্পাদকগৰাকীয়ে চুৰি কৰিছিল, সেইটোৱে BIও তদন্ত কৰি কেছ কৰিছে। আৰু এই যোৱা জুলাই মাহৰ 2023ত যেটো একদম আমাৰ 35-36 হাজাৰ জনসংখ্যাৰ যে চাউল 1800 কুইণ্টেল চাউল, এই চাউলখিনি FCIৰ পৰা উঠাই ডাইৰেক্ট সেই বিক্ৰী কৰি দিছিল। আৰু এইটো লৈ আমি বৰপেটা জিলা উপায়ুক্ত মহোদয়ক অভিযোগ দিছিলোঁ। আৰু সেই অভিযোগ মৰ্মে তাৰ নামত কলগাছিয়া থানাত এখন গোচৰ ৰুজু হৈছিল। আৰু সেই গোচৰ ৰুজু হোৱাৰ পিছত এই সম্পাদকগৰাকী 3 মাহমান পলাই থাকি হাইকোৰ্টতো বেল ৰিজেক্ট হ'ল। লাষ্টত দিল্লী সুপ্ৰিম কোৰ্টৰ পৰা বেলটো পালে। কিন্তু এতিয়া কথা হ'ল এই সম্পাদকগৰাকী যেহেতু বাৰে বাৰে চুৰি কৰে আৰু বৰ্তমান সমবায়খন টেক হৈ আছে ময়নবুৰীত, গতিকে এই সম্পাদক থকালৈকে টেকটো খুলিব নালাগে আৰু এই চোৰক কোনোমতেই দায়িত্ব দিব নালাগে। আৰু এইটো আমি আগৰ পৰাই কৈ আছোঁ যে ই এটা উজিৰৰ চোৰৰ চোৰ আৰু বংশগত চোৰ।
উজিৰৰ চৰৰ এটা ইতিহাস আছে, বহুত মানুহ চোৰ, তেতিয়া গোলাগালি হৈ বহুত ডাকাইতো মৰিছিল, ইও ডাকাইত। মই আগতেও কৈছোঁ যে ই নিশ্চয় গড় হত্যাৰ লগত জড়িত আছে আৰু ইয়াৰ বহুত টকা পইচা হৈছে। এইবোৰ টকা পইচা ক'ত পালে? সমবায়ৰ চাউল চুৰি কৰিছে, নাইবা কাজিৰঙাত যে গড় হত্যা হৈছে তাতেও সি জড়িত আছে। গতিকে এই নিউজৰ যোগেদি আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, খালি অকল সমবায় নহয়, তাৰ এগেইনষ্টত মুখ্যমন্ত্ৰী চিএম ভিজিলেন্সৰ পৰা তাৰ CBI তদন্ত লাগে আমাৰ। মোৰ নাম আব্দুল সামাদ, আব্দুল সবুৰ আহমেদ, বৰবিটা দক্ষিণ তিতাবানী সমবায় সমিতিৰ সম্পাদক আব্দুল সবুৰ আহমেদ। তেওঁৰ বিৰুদ্ধে আমি আনিছোঁ, অকল আমি বুলি নহয়, এই ডিলাৰবিলাকো আছে আৰু আমাৰ গাঁৱৰ যিমান ৰাইজ আছে গোটেই ৰাইজে তাৰ বিৰুদ্ধে অভিযোগ কৰিছে। এটা সময়ত থানাও গেৰা কৰিছিল তাক গ্ৰেপ্তাৰৰ দাবী। আৰু আমাৰ এই দক্ষিণ তিতাবানী সমবায় সমিতিৰ সম্পাদকগৰাকী বজাৰৰ চাৰ দোকানত গাই ফুৰে যে এই DTSক 2 লাখ টকা দিছোঁ আৰু 1 লাখ টকা দিলে সমবায়খন ট্যাগ খুলিব। আৰু আগে পিছে আমি দেখিছোঁ 2-3 মাহ ট্যাগ থকাৰ পিছত এনেই খুলি যায়। নিশ্চয় আমাৰ ইয়াত সন্দেহ হৈছে যে আচলতে DTSে টকা পইচা লেনদেন কৰিয়ে ট্যাগটো খুলি দিয়ে। গতিকে এই বিষয়ে আমি চৰকাৰক আৰু বৰপেটা জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে আচলতে DTS যে 2-3 মাহ পিছত যে খুলি দিয়ে ট্যাগটো, ইয়াৰ কাৰণটো কি? গতিকে উচিত তদন্ত হ'ব লাগে। এতিয়া আমি অলপ আগত DC ছাৰৰ ওচৰত গৈছিলোঁ, DC ছাৰক এটা মেমৰেণ্ডাম দিলোঁ যে এই চোৰটো থকালৈকে, এই লম্পট সম্পাদক থকালৈকে যাতে ট্যাগটো নখোলে, যিহেতু অহা মাহৰ পৰা কেছটো কণ্টিনিউ হ'ব। থানাৰ পৰা ফাইনেল চাৰ্জশ্বিট দিছে আৰু DC ছাৰেও আমাক আশ্বাস দিছে যে কেছটো যেতিয়ালৈকে নিষ্পত্তি নহ'ব তেতিয়ালৈকে আৰু তাক কোনোমতেই দায়িত্ব দিয়া নহ'ব। যদি দায়িত্ব দিয়ে আমি অনশন কাৰ্যসূচী ল'ম। আৰু আমাৰ এটা বিশ্বাস আছে এইখন DC ছাৰে কেতিয়াও এই চোৰক পস্তাই নিদিয়ে, এইটো আমাৰ দীৰ্ঘ বিশ্বাস আছে। এই 1840 বছর কারণে নানান খেলিমেলি থাকে আর সেটা আমাদের সদায় দম দিয়ে থাকে। আমাদের মনবুরি থাকবার লাগে আর অনেক ট্যাক্টর মনবুরি যাম, মনবুরির ওচরের মানুষ। হ্যাঁ, আমার এই মনবুরি লাগে, আমি অনেক চাল খাম আর এর আগেও মানে সদায় এনি টাইম মানে চাল বিক্রি করে আছে। মানে এটা কোনো অ্যাকশন লওয়া নাই। এটা সবুজ সেক্রেটারি চাউল বিক্রি করে আছে, এই দক্ষিণ বরহিতাবানি চাল, এই সবুজ সেক্রেটারি আর 1800 ঘন্টা চাল বেচছে। হ্যাঁ, খুব আমরা খুব করছি, রিঅ্যাকশন করছি, এই রিঅ্যাকশন লওয়া নাই। আন্দোলন বহুত করেছি আর অ্যাকশন লওয়া নাই। আমরা আমার মনবুরি ওসব লাগে, আমরা মনবুরি গাঁৱৰ মানুহ, আমাদের অনেক থাকা লাগে। এই সম্বন্ধে আপোনালোকৰ এই কেছ কৰিছিল যে আপোনালোকে, হ্যাঁ, এই কি ফলাফল পালে? সেই কেছৰ আজিলৈ অ্যাকশনই নেওয়া নাই। তার ভিতরে আপোনালোকে ডিসিৰ বিৰুদ্ধে মেমৰেণ্ডাম দিলে? হ্যাঁ, ডিসির ওপৰত গেছিলোঁ, তারা ডিসির অভিযোগ কৈ আহিলোঁ। আচ্ছা, ডিসি আপোনালোকক কি আশ্বাস দিছে? আশ্বাস দিছে যে না, এটা আমি চূড়ান্ত সিদ্ধান্ত কৰিম। তিতাপানী এই সময়ত আপোনালোকে নাথাকে, আপোনালোকে মনবুৰি লৈ হ্যাঁ হ্যাঁ মনবুরি নই যাবি কৈছে আর সিকিউরিটি চেঞ্জ কৰিব লাগে। এই 18 চাল বেচার কারণে চেঞ্জ কৰিব লাগে আর এরকম দুর্নীতি হয়েই থাকে। গতিকে আমাকে মনবুরি লাগে। আমাদের এই মানে আমার নাম সূর্যমাল।